যোৰহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈৰ সংবাদমেল সম্বোধন। প্ৰয়াত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় সন্দৰ্ভত এনেদৰে সংবাদমেল সম্বোধন কৰি সাংবাদিকৰ আগত বক্তব্য প্ৰদান কৰে সাংসদগৰাকীয়ে। এই সংবাদমেলত উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰজনীনা তিৰ্কী ডাঙৰীয়ানী, উপসভাপতি প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল আৰু ইয়াত উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল, আজি 4টা বিষয় লৈ এই সংবাদমেল আয়োজন কৰা গৈছে। প্ৰথম বিষয়টো হ'ল যে আজিৰ দিনৰ আগবেলা বিকাশ উপাধ্যায় ডাঙৰীয়া যুৱ কংগ্ৰেছৰ অনুষ্ঠান মাটি বচাওক জাতি বচাওক শিৱসাগৰৰ ভিতৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ ভিতৰত অংশগ্ৰহণ কৰিলে। কিন্তু এইকেইটা দিন যি বাতৰি ওলাইছে, যি বিজেপি দলৰ ভিতৰত তেওঁলোকৰ যে ৰণকৌশল আজি বিভিন্ন বাতৰি কাকতত ফাদিল হৈছে, এতিয়াও হ'ল জাতি বচাওক, মাটি বচাওক, ভোট বচাওক। ইতিমধ্যে আমি দেখা পাইছোঁ বাতৰি কাকতত ওলাইছে যে কেনেদৰে বিজেপি দলৰ তেওঁলোকৰ আন্তৰিক তেওঁলোকৰ মিটিঙৰ ভিতৰত, জুম মিটিঙৰ ভিতৰত যিসকল মানুহবোৰ বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কেনেদৰে কৰ্তন কৰা যায় সেয়া লৈ তেওঁলোকৰ চৰ্চা চলি আছে। চাওক কেনেদৰে এতিয়া অসমৰ ৰাইজৰ লগত অন্যায় চলি আছে। একফালে গুৱাহাটীত আপোনালোকে দেখিছে যে উত্তৰ প্ৰদেশৰ বিহাৰৰ মানুহ এতিয়া ভোটাৰ তালিকাত সোমাইছে আৰু আনফালে আপোনালোকে দেখা পাইছে যে বিজেপি দলৰ মাজত এতিয়াৰ চৰ্চা যে যিসকল অসমৰ খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ যি বিজেপি বিৰুদ্ধে ভোট দিবলৈ বিচাৰে তেওঁলোকৰ নামবোৰ কৰ্তন। সেইকাৰণে আজি আমাৰ বাবে এটা যথেষ্ট আমাৰ জাতিৰ বাবে এটা সংকটৰ স্থিতি যে বাহিৰৰ মানুহ সোমাইছে আৰু থলুৱা মানুহৰ তেওঁলোকে নামবোৰ কৰ্তন কৰিবলৈ বিচাৰিছে। তো আমি এই ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব যে আমাৰ সাংবাদিকসকলে আমাৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। লগে লগে বিভিন্ন ৰাজনৈতিক দল এই সম্পৰ্কত মাত মাতি আছে। যোৱাকালি কামৰূপ জিলা কংগ্ৰেছে গুৱাহাটীৰ ভিতৰত বাহিৰৰ মানুহ যে আমাৰ ভোটৰ তালিকাৰ ভিতৰত সোমাই গৈছে সেয়া লৈ এটা ভাল তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'লে। আৰু লগে লগে আপোনালোকে দেখিছেই যে অন্যান্য দলৰ সতীৰ্থসকলো বিজেপি দলৰ যে এই আন্তৰিক যে কথা বতৰা লৈ যথেষ্ট চিন্তা প্ৰকাশ কৰিছে। ইতিমধ্যে আমালোকৰ মাজত চৰ্চা যে এইটো কেনেদৰে আমি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক এইখিনি কথা আমি জনাব পাৰোঁ আৰু এই সম্পৰ্কত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিবা তদন্ত কৰিবনে? কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে বিশেষ কিবা ইনষ্ট্ৰাকশ্যন নিজৰ বিএলঅ'ক দিবনে? নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে আজি যিদৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা প্ৰমাণ বিচাৰে এতিয়া বিজেপি দলৰ পৰা প্ৰমাণ বিচাৰিবনে যে এইবোৰ যে কথা তেওঁলোকে পাতি আছিলে বাস্তৱভাৱে সঁচা নে মিছা? এতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ কি স্থিতি? নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ সদায় কংগ্ৰেছ দলকে ক'ব যে তোমালোকে যি আছে এফিডেভিটত লিখি দিয়া? তো এই ক্ষেত্ৰত মই ভাবোঁ যে অসমৰ ৰাইজ যথেষ্টভাৱে সজাগ হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে। দ্বিতীয় কথাটো যি চাই আৰু বাতৰি কাকতত পঢ়ি যথেষ্ট দুৰ্ভাগ্যজনক সেয়া হ'ল যে আজি প্ৰয়াত জুবিন গাৰ্গৰ পৰিয়াল চিঠি দিবলৈ বাধ্য হৈছে যে কেনেদৰে আইনী প্ৰক্ৰিয়াত চৰকাৰৰ অধিবক্তাসকল, চৰকাৰৰ আইনী ৰণকৌশলত কিমান আজি বিফলতা বা কিমান দুৰ্বলতা আছে, যাৰ ফলত তেওঁলোকৰ মনত এটা শংকা সৃষ্টি হৈছে। আজি আমি বাৰম্বাৰ কৈ থাকোঁ যে জুবিন দাৰ ক্ষেত্ৰত ন্যায় লাগে, চৰকাৰে কয় আমি ন্যায় দিম, কিন্তু যদি জুবিন দাৰ পৰিয়ালবৰ্গই যেতিয়া কৈছে যে তেওঁলোকৰ মনত শংকা, তেওঁলোকৰ মনত প্ৰশ্ন, চিঠি দিবলৈ আজি এনেকুৱা এটা স্থিতিলৈ পৰিণত হৈছে, তো কেনেদৰে ন্যায় আমি আশা কৰিব পাৰোঁ? লগতে সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে কয় যে বৰ্তমান সময়ত কংগ্ৰেছৰ স্থিতি বিজেপিতকৈ ভাল।
আৰু এয়া আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে এইখন চৰকাৰ তেওঁলোকে জুবিনদাৰ ন্যায় পক্ষত নহয়, কেনেদৰে শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব পাৰে সেই পক্ষতে আছে। সিদ্ধাৰ্থ শৰ্মাৰ লগত বিজেপি দলৰ আজি উঠা বহা হৈ থাকে, একেলগে বিজনেছৰ তেওঁলোকৰ ব্যৱসায় আছে। আজি শ্যামকানু মহন্তৰ আজি তেওঁলোকে জানেই যে কেন্দ্ৰৰ চৰকাৰ, কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা কিমান সহায় তেওঁলোকে পাই থাকে। কেন্দ্ৰৰ বিজেপি মন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল সুসম্পৰ্ক, যিসকল আজি এক্সটাৰ্নেল এফেয়াৰ্ছত আছে, যিসকল আজি ডোনাৰত আছে। আৰু মুখ্যমন্ত্ৰী যে কয় যে সতীয়া, তো সতীয়া আজি এই সতীয়া পিছত মাত্ৰ এইকেইটা নাম জড়িত হৈ থাকিব নালাগে, ইয়াৰ বাহিৰেও কিছু নাম থাকিব লাগে, যিখিনি নাম আজি নাই সোমোৱা। ছিংগাপুৰত সেইদিনা ইহঁতৰ ভিতৰত আৰু কোন আছিলে তেওঁলোকৰ নাম সোমোৱা নাই। সিদ্ধাৰ্থ শৰ্মাৰ কাৰ লগত উঠা বহা কৰি থাকে, শ্যামকানু মহন্ত কোনকেইটা বিজেপি মন্ত্ৰীৰ লগত ভাল, আজি সেইখিনি কথা ছিংগাপুৰত কোন কোন আছিলে কোনো ধৰণৰ আজি কথা চাৰ্জশ্বিটৰ ভিতৰত তেওঁলোকৰ ওপৰত আমি দেখা পোৱা নাই। চাৰ্জশ্বিটে তদন্ত নকৰাকৈ এইখিনি মানুহক ক্লিন চিট দি দিলে। সেইকাৰণে আমাৰ ফালৰ পৰা সিদ্ধান্ত, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এটা সিদ্ধান্ত যে আমাৰ ফালৰ পৰা আমি এটা বিশেষ আইনী দল, এটা বিশেষ আইনী গোট লিগেল টীম আমি গঠন কৰিবলৈ গৈছোঁ, যিসকলে এই কেছটো বাহিৰৰ পৰা হ'লেও মনিটৰ কৰি থাকিব আৰু আমাক ব্ৰিফ কৰি থাকিব যে আমি বাস্তৱ খবৰটো পাওঁ। নহ'লে আজিৰ তাৰিখত ভিতৰত কি হৈ আছে আমি গম পোৱা নাই। আজি মোক দুখ লাগে যে জুবিনদাৰ পৰিয়ালবৰ্গ ইমানখিনি কথা ক'বলগীয়া হ'ল। ইমান চিন্তা কৰাৰ প্ৰয়োজন কিয় আছিল? জুবিনদাৰ চৰকাৰ আমাৰ ৰাইজৰ সম্পদ, ৰাইজৰ সম্পদৰ ন্যায় ক্ষেত্ৰত চৰকাৰে আজি অৱহেলনা কিয় কৰি আছে? তো এইটো কথা এই ক্ষেত্ৰত মই ভাবোঁ আৰু এটা প্ৰমাণ যে চৰকাৰে এই গোটেই জুবিনদাৰ সম্পৰ্কত ন্যায় দিবলৈ নিবিচাৰে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক শেষত গৈ কেনেদৰে বচাব পাৰে তাৰ বাবে চাৰ্জশ্বিট আৰু তাৰ বাবে আজি কোৰ্টৰ ভিতৰত এনেকুৱা ধৰণৰ আজি তেওঁলোকৰ প্ৰস্তুতি। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী আমাৰ কথা কৈ থাকে, মোৰ কথা কয় কিয় কি তেওঁ সেই তাৰ পৰা ফালেৰি কাটিবলৈ বিচাৰে, ভাবে যে চাৰ্জশ্বিট দাখিল কৰিলোঁ, জানে কেনেদৰে চাৰ্জশ্বিট হৈছে, জানে কেনেদৰে চৰকাৰী অধিবক্তাবোৰ তৈয়াৰ হৈছে, সেইকাৰণে তাৰ পৰা ফালেৰি কাটি বেলেগ ঠাইলৈ যাবলৈ বিচাৰে, বেলেগ বিষয়লৈ যাবলৈ বিচাৰে। কিন্তু কংগ্ৰেছ দল তেওঁক ফালেৰি কাটি যাবলৈ নিদিয়ে, তেওঁক ধৰি ৰাখিব। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি কথা দিছিল যে ন্যায় জুবিনদাক দিব, তো আমি বিৰোধী দল হিচাপে আমাৰ কৰ্তব্য যে তেওঁ কথাত সম্পৰ্কত আমি তেখেতৰ ওপৰত আমি নজৰ দিওঁ। তৃতীয় আমি এটা বিষয় আমি ক'বলৈ বিচাৰোঁ যে আজি এইখন চৰকাৰ উদ্যোগৰ কথা কয়, আৰু আজিৰ তাৰিখত যি বাস্তৱ উদ্যোগ যি আজিৰ তাৰিখত অসমৰ ভিতৰত আমাৰ বাস্তৱভাৱে হ'ব পাৰে, যাৰ জৰিয়তে যথেষ্ট সংখ্যক জীৱনত প্ৰভাৱ পেলাব পাৰে, সেয়া হ'ল কৃষি উদ্যোগ। কিন্তু কৃষি উদ্যোগ আজিৰ তাৰিখত এইখন চৰকাৰে ক'ত সৃষ্টি কৰিব পাৰিছে? সেইদিনা আমি তিনিচুকীয়াত আছিলোঁ, তিনিচুকীয়াত সেইদিনাই আমাক আলু খেতিয়কসকলে কৈছে যে আমাৰ কাৰণে ক'ল্ড ষ্ট'ৰেজ দিয়ক, আমাৰ আলুৰ দাম লাহে লাহে কমি গৈছে, চৰকাৰে কিবা এটা কৰক। কিন্তু চৰকাৰ নিমাত, চৰকাৰ নিষ্ঠুৰ, চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ পদক্ষেপ ল'ব লাগিছে, আজি আমি বেলেগ ৰাজ্যত দেখোঁ কি যেতিয়া তেওঁলোকৰ খেতিয়কসকল কিবা এটা আৰ্থিক বিপদত পৰে, চৰকাৰ কিমান তৎপৰ হয়। কিন্তু এইখন চৰকাৰ আমাৰ আলু খেতিয়কসকলৰ বাবে ক'ত চিন্তা কৰিব? হয়, তিনিচুকীয়াত যদি কোনোবা কয়লা মাফিয়া যদি কিবা এটা সমস্যা হ'লেহেঁতেন, লগে লগে কয়লা মাফিয়াৰ কাৰণে যি কৰিব লাগে কৰিলেহেঁতেন। যদি জাগিৰোডৰ কোনোবা পাথৰ মাফিয়া যদি কিবা কৰিব লাগে, লগে লগে কৰিলেহেঁতেন। যদি ক'ৰবাত কাৰ্বি আংলঙৰ জংঘলবোৰ কাটিবলগীয়া হ'লেহেঁতেন, চৰকাৰে লগে লগে পুলিচ লগাই গোটেইখিনি তেওঁলোকক ৰেহাই দিলেহেঁতেন, গোটেইখিনি তেওঁলোকক সহায় কৰিলেহেঁতেন। তো চৰকাৰ যিমান তৎপৰ কয়লা, বালি, শিল মাফিয়া লৈ আমাৰ আলু খেতিয়কসকলৰ হয় বা আমাৰ ছাগলী পালক হয় বা আমাৰ গৰু পালক বাবে ইমান তৎপৰ নহয় বা লগতে সাংসদগৰাকীয়ে সাংবাদিকৰ আগত বক্তব্য প্ৰদান কৰে যে অনাগত দিনত বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম কংগ্ৰেছ দলে কৰিব।
শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।